আমাৰ একদম উপকাৰী বস্তু এটা দেখাওঁ আপোনালোকক শান্তি বিয়াত দৰকাৰ হয় মানে তুলনীয়া বস্তুবিলাক একদম দেখাই থাকিব লাষ্টলৈ আপোনালোকক কৈ থাকিব আমুকটো দেখাইছোঁ আপোনালোকে নহ'লে ভিডিঅ'বোৰ নেচায় ন মেইন নহয় জানো যিকোনো বস্তু খাবলৈ জিভাখন প্ৰয়োজন কথা পাতিবলৈ জিভাখনেই প্ৰয়োজন হয়নে নহয় শুভ ৰাতিপুৱা বন্ধু বান্ধৱীসকল মোৰ প্ৰণতি ব্লগ চেনেললৈ আপোনালোকক সকলোকে বহুদিনৰ মূৰত এটা ভিডিঅ' আগবঢ়াই দিলোঁ আৰু সকলোকে স্বাগতম জনালোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চায় ধন্যবাদ আৰু এয়া চাওক আজি মই দিনৰ কাৰণে কেইটামান ধুনীয়াকৈ দিনু ভাইটিৰ কাৰণে ভাত ৰেডি কৰি ল'লোঁ আৰু আমাৰ দিনু ভাইটিটোক অকণমান আপোনালোকক দেখাই দিছোঁ দেই এয়া দেখিছে আমাৰ দিনু ভাইটি কেনেকৈ পৰি দিছে এইটো এনেকুৱা আচলতে এনেকুৱা এই বস্তুটোৱে এনেকুৱা দেখিছে কেনেকৈ পৰি দিছে মোক দেখিলে মানে ভৰিত ধৰে আৰু এনেকুৱা এটা কুকুৰ মানে ভগৱান ভক্ত বুলি ক'ব লাগিব এয়া চাওক দেখিছে কিমান তাৰ ভক্তি মানুহৰ প্ৰতি আৰু মোৰ এতিয়া এইটো কুকুৰ তাৰ সঁচাকৈ মৰমৰ বুলিয়ে ক'ব লাগিব বাফাদাৰ মানে যেতিয়া ভুকিব লাগে তেতিয়াহে ভুকে এনেই যেতিয়া তেতিয়াই ভুকি নাথাকে আহিব এয়া চাওক মোক দেখিলে কেনেকুৱা কয় চাওক এয়া দেখিছে ভৰিতে পৰি দিয়ে আহি পেলাই এইফালে খা 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 দেই এয়া আমাৰ দিনু হয় দিনুক ভাতকেইটা দি আজৰি কৰি লৈছোঁ আৰু ৰাতিপুৱা টাইমটোত এইবিলাক বহুত ডিউটি থাকে ন সেইকাৰণে মই মানে ভিডিঅ' বনাবই পৰা নাই আৰু তাতে মোৰ গাটো ভাল নাছিলে এইকেইদিন গা ভাল নথকাৰ গতিকে মই ভিডিঅ' আপোনালোকক দিবই পৰা নাই আৰু পাছফালে দৰ্জা বন্ধ কৰি থৈছোঁ আৰু আমাৰ বেটাক মানে স্কুলৰ পৰা এৰি পেলাই পুনে আহিছোঁহে বেছি সময় হোৱাই নাই কাপোৰ চাপোৰ মেলিব আছে এয়া দেখিছে বেটাৰ কাপোৰ লাইন হৈ আছে বেটাৰ কাপোৰ লাইন হৈছে স্কুলৰ ইউনিফৰ্মৰ কাপোৰ আজি হোৱাইট ড্ৰেছ পিন্ধি গৈছে আজি বুধবাৰ গতিকে হোৱাইট ড্ৰেছ পিন্ধি গৈছে গতিকে এইযোৰ ড্ৰেছ মই কালিয়ে ধুই দিলোঁ আৰু এইবিলাক ৰ'দত দিব থাকিলেই এতিয়া তাকে ৰ'দত দি দিব লাগিব কাপোৰবিলাক আৰু ধুনীয়াকৈ এইবিলাক মাইকী মানুহ ঢেৰ কাম ক'লে কি হ'ব তাৰ মাজতে ভিডিঅ' এটা প্ৰস্তুত কৰোঁ আপোনালোকে নাচায়ে ভিডিঅ' ক'লে কি হ'ব আপোনালোকক আজি মই ভাল বস্তু এটা দেখাম বৰ ধুনীয়া বনৌষধি এটা দেখাম দেই আপোনালোকে কিন্তু চিনি থ'ব বস্তুটো আৰু ঘৰত এজোপা ৰুই থ'ব এনেকুৱা এটা বস্তু দেখাম আপোনালোকে দেখিছে সদায় দেখি আছে কিন্তু সেইটো বস্তু ভাল ব্যৱহাৰ হয় বুলি বহুতে জানে বহুতে নাজানে হয়তো মই দেখাম দেই বৰ ধুনীয়া দৰৱৰ কাম এটা দিয়ে বৰ ধুনীয়া বস্তু এটা একে সদায় ওলাই থাকে ঘৰৰ চোতালে ওলায় কিন্তু মানুহে কিছুমানে জানে আৰু বহুতে জানে বহুতে নাজানে নজনাবিলাকৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ কিছুমান লাগতিয়াল গছ মই ঘৰতে ৰুই লওঁ ইয়াত দেখিছে ইমান ধুনীয়াকৈ ফুলিছে এপাহ ফুল জা জোৱালী এগৰাকীয়ে দিছে দেই ইয়াত দেখিছে ওচৰৰে জা জোৱালী এগৰাকীয়ে দিছে ইমান ধুনীয়া ফুলপাহ ফুলিছে দুপাহ ফুলেই ফুলিছে ইমান ধুনীয়া ফুলিছে নহয় ভাল লাগিছে এইফালে এতিয়া আপোনালোকক দেখাম দেই এটা বস্তু খুব ধুনীয়া বস্তু আমাৰ একদম উপকাৰী বস্তু এটা দেখাওঁ আপোনালোকক শান্তি বিয়াত দৰকাৰ হয় মানে তুলনীয়া বিয়াৰ কথা কৈছোঁ যিবিলাক আমাৰ সৰু ছোৱালীবিলাক যেতিয়া তুলনীয়া বিয়া হয় তেতিয়া এইয়া দেখিছে এইজোপা কি গছ কওকচোন বাৰু এইজোপা গা ধুবৰ কাৰণে দৰকাৰ হয় খুব দৰকাৰী মই সেইকাৰণে ৰুই থ'লোঁ এদিন খাবলৈহে আনিছিলে ঘৰলৈ খাবলৈ অনা বস্তুবিলাক মই প্ৰায় বস্তুবিলাক সাঁচি ৰাখোঁ ৰুই থওঁ মানে প্ৰতিটো বস্তু ৰুই থৈ দিওঁ মই আৰু এনেই থোৱাতকৈ মানে বস্তু এটা ৰুই থ'লে মানে পাছত দৰকাৰী হৈ যায় ন সেইকাৰণে ৰুই থৈ দিওঁ বস্তুটো আৰু আপোনালোকক দেখাম মই ইমান ধুনীয়াকৈ ফুলো ফুলিছে চাবনে ইমান ধুনীয়া ফুল এটা ফুলিছে চাওকচোন তৰা গজালি বুলি কয় এয়া দেখিছে তৰা গজালি আৰু খাবলৈ যে কি ভাল মাংসৰ লগত বনাব লাগে কেতিয়াবা ইমানেই ধুনীয়া সোৱাদ হয় নহয় খাবলৈ আমাৰ কেতিয়াবা কিনি লৈ আহে খাবলৈ ইমান ভাল লাগে গোন্ধটো চেণ্টটো যে কি মজা চেণ্ট নহয় ইয়াত মানে মাংস অকণমান যদি ইয়াত পাতত দি পেলাই খোৱা হয় কিছুমানে গাহৰি মাংসৰ লগত বনাই খায় গাহৰি মানে এনেকৈ পাতত দি পেলাই ইমান ধুনীয়া হয় বা মাছ পাতত দিছে বা কিবা পাতত দিছে এইখিলা পাত বাৰু বেয়া হৈছে পোকে ধৰিছে কিন্তু এনেকুৱা পাতবিলাক ল'ব লাগে ধুনীয়া বা কোমলীয়া নিচিনা অলপ সৰু সৰু মাছ যে দৰিকণা মাছ পাতত দি খালে বেলেগ ভাল হয় বেলেগ টেষ্টফুল হয় মই কৈছোঁ নহয় আৰু এনেকৈ এইবিলাক মই প্ৰতিটো বস্তু কালেকশ্যন কৰি থওঁ দেই প্ৰতিটো বস্তু ৰুই থওঁ মই অকণমান জেগাতে প্ৰতিটো বস্তু মই ৰুই থৈ দিওঁ অকণমানকৈ ইয়াত মই হালধি আদা অকণমানকৈ ৰুই থৈছোঁ কেতিয়াবা যাতে খানি খাব পাৰোঁ আমি সেই তেনেকৈ সৰুকৈ কমকৈ আৰু ইয়াত চাওক হালধি আদা বিলাহী দুটি লাগি আছে এতিয়াও বৰ বিলাহী দুটি লাগি আছে সৰু কমকৈ আৰু মহিলা এগৰাকী এনেই সময় কটোৱাটোকে এইবিলাক আমাৰ ঘৰ কিন্তু আৰু এটা কথা অকল দিনু ভাইটি আছে সেইটো নহয় দেই দিনু ভাইটিতকৈ আমাৰ জীৱ জন্তু সীমা মানে নাই আৰু আমাৰ সীমা নাই মানে ঘৰত মানে ইমানেই জীৱ জন্তু ক'ৰবাত কেনেকৈ চাপি আহে মই ক'ব নাজানো
মই আপোনালোকক বনৌষধিটো দেখাই লৈছোঁ ৰ'ব দেই কথাহে পাতি আছোঁ কথা পাতি থকাৰ কাৰণে আপোনালোকে হয়তো ভাবিছে এজনীয়েনো দেখাব কেতিয়া মানুহবিলাকে তেনেকুৱাই ভিডিঅ'বিলাক একদম দেখাই থাকিব লাষ্টলৈ আপোনালোকক কৈ থাকিব আমুকটো ভাল এনেকৈ মানে হেৰি এইটো আপোনালোকক দেখাম ৰ'ব এইটো বস্তু এনেকুৱা তেনেকুৱা সেই বস্তু দেখাবৰ কাৰণে কিমান যে দীঘলীয়া লাইন এটা ক'ব তাৰপিছতহে লাষ্টত দেখায় ময়ো আৰু অকণমান তাৰে অকণমান অনুকৰণ কৰিছোঁ দিয়কচোন সেইকাৰণে মানে অকণমান লাষ্টত দেখাম বুলি ভাবিছোঁ আপোনালোকে নহ'লে ভিডিঅ'বোৰ নেচায় ন সেইটো কাৰণে মানে সেনেকুৱা এটা মানে হেৰি টিক্স লগাই পেলাই ইউটিউবাৰবিলাকে বনাই থাকে তেনেকৈ মই বাৰু যি কি নহওক আপোনালোকক মই ইমান দীঘলীয়া লেকচাৰ নিপিটো আপোনালোকক দেখাম ৰ'ব বন্ধু বান্ধৱীসকল মই দেখাই আছোঁ আপোনাক এইজোপা গছ ৰুই লৈছোঁ চাব দেই এইজোপা চাওক এইজোপা কি বুলি কয় জানেনে মালকাঠি গছ বুলি কয় এজোপা মালকাঠি আৰু এইজোপা বহুত গুণাগুণ আছে দেই এই গছজোপা মই ৰুই লৈছোঁ নতুনকৈ এতিয়া আৰু পাছফালে আছিলে আমাৰ ঘৰৰ পিছফালৰ পৰা আনি পেলাই অকণমানকৈ মই আকৌ ধুনীয়াকৈ ৰুই লৈছোঁ যাতে সঁচটো একেবাৰে থাকি যায় আৰু কিছুমানৰ চোতালত বহুত ওলায় কিন্তু মানুহবিলাকে চিকুণাই পেলাই দিয়ে কিন্তু বুজি নাপায় এই গছজোপাৰ বিশেষত্ব এই গছজোপাৰ গুণাগুণ বুজি নাপায় ইয়াত এটা হালধীয়া গুটি লাগে এই গুটিটো দেখিছেনে মানে গুটিও নহয় ফুল এই ফুলপাহ মানে সৰু হালধীয়া যে ফুলপাহ সেইপাহ বহুত গুণাগুণ আছে এইপাহ ফুল মানে জিভা গুটি মোৰ কেইদিনমানৰ আগতে ইমান জিভা গুটি ওলালে নহয় তামোল অকণমান খালেই মোৰ জিভা গুটি ওলায় সেইকাৰণে মই তামোল খাবলৈ প্ৰায় এৰি দিয়া নিচিনাই হৈছে আৰু খাওঁ কেতিয়াবা মানুহৰ ঘৰলৈ গ'লে দিলে মানে নাখাওঁ বুলি মই ক'ব নোৱাৰোঁ সেইকাৰণে মই কেতিয়াবা খাই দিওঁ সেই খাওঁ কাৰণে জিভা গুটি ওলালে নহয় তাৰপিছত জিভা গুটি ওলোৱাৰ পিছত মোৰ ইমানেই কষ্ট পাইছোঁ নহয় জিভাখনলৈ মানে দাঁতকেইটা গৈ আছে আৰু মানে এনেকৈ কামুৰি আছোঁ আৰু দাঁতকেইটা কামুৰি আছোঁ জিভাখন একদম ৰঙা পৰি গ'ল বুজিছেনে ৰঙা পৰি যোৱাৰ পিছত মই কি লগাম কি নলগাম ৰাতিৰ ভিতৰতে মই খাবও বেয়া পাইছোঁ মানে কিবা অশান্তি লাগিছে মনটোত ইমান বেমাৰ যিহেতু এটা বেমাৰেই হয় মানুহৰ জানেনে সেইটো বেমাৰ হ'লেও মানুহৰ বিৰাট অশান্তি লাগে সেইটো এটা সৰু সুৰা বেমাৰ বুলি ক'ব নোৱাৰি কিয়নো জিভাখনেই মেইন নহয় জানো যিকোনো বস্তু খাবলৈ জিভাখন প্ৰয়োজন কথা পাতিবলৈও জিভাখনেই প্ৰয়োজন হয় নে নহয় জিভাখনেই মেইন জিভাখনত যদি কিবা এটা হৈ যায় কিমান বেয়া লাগে সেইকাৰণে মই তেতিয়া ৰাতিৰ ভিতৰতে মালকাঠি দুপাহমান ফুল এনেকৈ ছিঙি পেলাই কি কৰিলোঁ ধুই পেলাই মই জিভাত লগাই ৰাখি জিভাখন অকণমান বাহিৰলৈ কৰি দিয়াৰ লগে লগে জিভাৰ পৰা অলপ পানী ওলাই নহয় জিভাৰ পৰা পানীবিলাক যেতিয়া ওলাই গ'ল তেতিয়া লাহে ভাল হ'বলৈ ধৰিছে পাছদিনাখন একদম জিভা চাফা মানে জিভা গুটি জ্বৰটো নাইকিয়া হৈ থাকিলে তাৰপাছতে সেইকাৰণে মই কওঁ এই গছজোপা বহুত উপকাৰী আৰু ইয়াৰ যেতিয়া আপোনালোকৰ দাঁত বিষ হয় খুব দাঁত বিষ হয় কিবা হিৰহিৰাই দাঁতবিলাক তেনেকুৱা হ'লে মানে এই মালকাঠি গুড়িটো আনি পেলাই শিপাবিলাক মানে গুড়িটো মানে শিপাবিলাক যিবিলাক ইয়াত শিপা থাকে নহয় শিপাবিলাক আনি পেলাই পানীত ধুনীয়াকৈ ধুই পখালি ইয়াৰ শিপাবিলাক ধুনীয়াকৈ পিচি পেলাই দাঁতত লগাই থ'লে মানে সেই বিষ বহুতখিনি নাইকিয়া কৰি থয় আৰু এই মালকাঠিজোপা আৰু উপকাৰী গুণ আছে সেয়া হৈছে আমাৰ গাহৰি মাংস যে খায় মানুহবিলাকে গাহৰি মাংসৰ লগত দি পেলাই আগকেইটা ছিঙি পেলাই ধুনীয়াকৈ যেতিয়া আগবিলাক ধুনীয়াকৈ ওলাই থাকিব তেতিয়া আগবিলাক ছিঙি পেলাই গাহৰি মাংসৰ লগত দি বনাই খায় বহুত ভাল লাগে খায় এইবিলাক বহুত গুণাগুণ আছে প্ৰতিটো বস্তু বনৌষধি মানুহৰ বহুত গুণাগুণ আছে আমিহে বুজি নাপাওঁ তাহাঁতৰ গুণাগুণবিলাক আৰু চিনি নাপাওঁ কিছুমান বস্তু তেনেকুৱা হয় আৰু বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে যদি ভাল পায় তেনেহ'লে নিশ্চয় এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আৰু এটা লাইকে মোক বহুতখিনি সাহস আৰু প্ৰেৰণা যোগায় মোৰ ভিডিঅ'টোত আগবাঢ়ি যোৱাত আপোনালোকে মৰম চেনেহ যোগাব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ জয় আই অসম।